প্ৰতিবাদকাৰীয়ে গাত ঢালি লৈছে পেট্ৰল, হাতে হাতে ঝাড়ু লৈ উত্তাল প্ৰতিবাদ। তেজ দিম মাটি নিদিওঁ শ্লোগানেৰে কঁপিছে পৰ্বতজোৰা। পৰ্বতজোৰাৰ বাঁশবাৰীত তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে আদানী গ্ৰুপক ভূমি দিয়াৰ বিৰোধিতাৰে অব্যাহত আছে স্থানীয় ৰাইজ আৰু দল সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদ। বৃহস্পতিবাৰে এই প্ৰতিবাদে ধাৰণ কৰিলে ভয়ংকৰ ৰূপ। একাংশই শৰীৰত পেট্ৰল ঢালি এইদৰেই আত্মজাহৰ হুংকাৰ দিয়ে। আৰক্ষী নিৰাপত্তাৰক্ষীৰে হতাহতি, বাক বিতণ্ডা। প্ৰশাসনৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ আলোচনা কৰিব বিচৰা সত্ত্বেও কোনো আলোচনাৰ বাবে মান্তি নহয় প্ৰতিবাদকাৰী। হাজাৰ হাজাৰ প্ৰতিবাদী ৰাইজৰ হাতত ভিন্ন শ্লোগান সম্বলিত প্লে কাৰ্ড আৰু ঝাড়ু। পুতলিকা দাহ কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে ক্ষোভ প্ৰতিবাদী ৰাইজৰ। আজিৰ দিনৰ পৰা আমাৰ ইয়াত পুলিচ বাহিনী আহিব নালাগে, আমাৰ মাটি আমাৰ হাতত থাকে, আমাৰ এৰিয়াতে থাকিব লাগে, আমি কেতিয়াও এৰি নিদিম। মাটিৰ সীমা নিৰ্ধাৰণ কৰিবলৈ আহি আজিও প্ৰতিবাদকাৰীৰ আগত সেৱা মানিলে আৰক্ষী প্ৰশাসনে। প্ৰতিবাদকাৰী ৰাইজৰ স্পষ্ট কথা, প্ৰয়োজনত তেজ দিম, জীৱন দিম, কিন্তু আদানী গ্ৰুপক ভূমি এৰি দিয়া নহ'ব। আমাক মানে হেৰি কৰি মানে খুঁটিটো মানে গাড়িব, সিহঁতে আমাক মানে একশ্যন ল'ব, একশ্যন লৈ কিনে মানে খুঁটিটো গাড়িব। আৰু আমাক যদি খুঁটি গাড়ে, আমাৰ গোটেই মানুহবিলাক, আমাৰ ৰাইজসকলক, আমাৰ বাসিন্দাক মাৰি পেলাই আমাৰ তাৰ পৰা ষ্টেচু বনাই এই আদানী কোম্পানীটো বনাব দিম। এফালে আৰক্ষী প্ৰশাসনৰ সমৰ সজ্জা, আনফালে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। তাৰ মাজতে প্ৰতিবাদস্থলীত উপস্থিত হ'ল কংগ্ৰেছ নেতা গৰ্জন মুছাহাৰী। কংগ্ৰেছ নেতাগৰাকী উপস্থিত হোৱাৰ পিছত অধিক উত্তপ্ত হৈ পৰে প্ৰতিবাদস্থলী। প্ৰমোদ বড়োক মিছলীয়া আখ্যা গৰ্জন মুছাহাৰীৰ। ব্ৰিটিছ আমলৰ পৰাই এই ভূমিটো বড়ো জনগোষ্ঠী এই অঞ্চলৰ জনগণৰ মাটি। তেতিয়া নাকি জমিনদাৰ এক্টটো এবিলিছ হোৱা নাছিল, তেতিয়াৰ পৰাই এই জংঘলটো চাফ চিকুণ কৰা মোৰ ভাই ভণ্টিসকলে চাফ চিকুণ কৰিছে। এই গতিকে এই ভূমিটো আমাৰেই ভূমি। প্ৰমোদ বড়ো আগৰ পৰাই মিছা কথা কোৱা মানুহ, সেই ড্ৰামা বিৰাট ভাল জানে, সেই নাটক বহুত ভাল জানে, সেই খান্দিবা জানে, এপছৰ এই যে ফিৰফিলাৰ খুঁটিটা ধৰি পেলাই খান্দিবাও সি জানে। কিন্তু এই ৰাইজৰ ৰাজাবিলাক এনেকুৱা ড্ৰামা নকৰে, জেনুইন ডিমাণ্ডটো খুজি আছে বন্ধুসকল। এই ধাৰাবাহিক প্ৰতিবাদৰ পাছত এতিয়া বিটিআৰ চৰকাৰে সিদ্ধান্ত সলনি কৰে নে নাই, সেয়াহে হ'ব লক্ষণীয়। পৰ্বতজোৰাৰ পৰা মুস্তাফা কামালৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।